মিটছ মিলাঞ্জলৈ সম্ভাষণ জনালোঁ। আপোনালোকে তেওঁক সাংবাদিক হিচাপে চিনি পায়। নাটক কৰি ভাল পোৱা এজন সাংবাদিক তেওঁ। সাংবাদিকতাৰ সদাব্যস্ত জীৱনৰ সময় একাষৰীয়া কৰি তেওঁ নিজৰ ভাল পোৱা কাম কৰি গৈছে। ভাৰতৰ অন্যতম মূকাভিনয় শিল্পী পদ্মশ্ৰী সংগীত নাটক অকাডেমী বঁটাৰে বিভূষিত নিৰঞ্জন গোস্বামীদেৱৰ তত্বাৱধানত এসময়ত মূকাভিনয় শিকা সাংবাদিক অমৰেন্দ্ৰ ডেকাই কিদৰে এই যাত্ৰা আৰম্ভ কৰিছিল, এই সকলো কথা সবিশেষ জানিম আজি তেওঁৰ পৰা। আহকচোন চাওঁ তেওঁ মোক এই বিষয়ে কি জনালে। অমৰেন্দ্ৰ, তোমাক মোৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। ভাল লাগিছে, আজি বহু দিনৰ পাছত তোমাৰ লগত এনেদৰে কথা পাতিবলৈ ওলাইছোঁ। আৰু তোমাক ধন্যবাদ জনাইছোঁ আপুনি মোক। হয়, আৰু তোমাক সকলোৱে সাংবাদিক হিচাপে জানে, ময়ো তোমাক সেই সূত্ৰে চিনি পাওঁ। তথাপিও আজি সাংবাদিকতাৰ কথাও পাতিম, আৰু মই জনাত তুমি খুব ভাল নাটক কৰা বা কৰিছিলা আগে, তো তাৰ বিষয়ে মই অলপ কথা পাতিম। আৰু ইয়াৰ আগে প্ৰথমে মই জানিব বিচাৰিম তোমাৰ সাংবাদিকতাৰ জগতখনলৈ তুমি কেনেকৈ আহিলা বা কেতিয়া তুমি আৰম্ভ কৰিলা, এই কথাবোৰ যদি অলপ জনাই দিয়া। আপুনি কৈছে মই কৰিছো, এই দুইটা বিষয়ৰ লগতে কিন্তু মোৰ পঢ়া কলেজখনৰ বহু কথা জড়িত হৈ আছে। মই কলেজখনে বাদ দেখাই লৈ গৈছিলো। মই যে আজি সাংবাদিক আৰু যে মই নাটক কৰি ভাল পাওঁ বা নাটকৰ প্ৰতি আগ্ৰহ আছে বা এতিয়াও নাটক কৰিবলৈ চেষ্টা কৰো, সেই গোটেই কথাখিনি কিন্তু কলেজৰ যিটো পৰিৱেশ আছিল সেই কলেজখনে মোক দিছে। মই কটন কলেজত পঢ়িছিলো, আৰু কটন কলেজৰ পঢ়াৰ বাবে মই হয়তো আজি তাৰিখত সাংবাদিক বা নাটক কৰিও ভাল পাওঁ। মই কেনেকৈ সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আহিলো, একেবাৰে আজি নিৰ্মুখভাৱে আৰু আত্মসমালোচনাৰ কথাখিনি ক'ম। মোৰ দেউতা আছিলে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। দেউতাৰ মোক লৈ যথেষ্টখিনি সপোন আছিলে। দেউতাই যথেষ্টখিনি ইচ্ছা প্ৰকাশ কৰিছিলে যে মই কেতিয়াবা চিকিৎসক হওঁ বা তেনেধৰণৰ কথাৰ প্ৰতি, তেনেধৰণৰ বিষয়ৰ প্ৰতি মই আগ্ৰহী হওঁ। কিন্তু মোৰ তেনেধৰণৰ আগ্ৰহ নাছিলে। মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত 1998 চনত মই কটনত পঢ়িবলৈ আহোঁ। দেউতাৰ ইচ্ছাৰ বিৰুদ্ধে আচলতে মই কলা শাখাত নামভৰ্তি কৰিছিলো, আৰু তাৰ পিছত কলা শাখাত নামভৰ্তি কৰাৰ পিছত মই আচলতে কটনত নামভৰ্তি কৰাৰ পিছত মই এখন বহল পৃথিৱী পাইছিলো। মোৰ নিজৰ মানুহজনক বিচাৰিবৰ কাৰণে এই পৃথিৱীখনত যথেষ্ট কষ্ট হৈছিল। ইমান ভিৰৰ মাজত মই নিজক বিচাৰি নাপাওঁ, খেপিয়াই ফুৰিব লগা অৱস্থা। আৰু তাৰ পিছত দেখিলো যে যিহেতু মই সৰুৰ পৰা অকমান নাটকৰ প্ৰতি আগ্ৰহী, নাটক কৰাৰ এখন প্লেটফৰ্ম পাইছিলো। কিন্তু এই নাটক তাৰ লগত মোৰ অকমান সাংগঠনিক কাম কাজ, মই অকমান সামাজিক কামত সৰুৰ পৰা জড়িত হৈ আছিলো। মোৰ ডিগ্ৰীত ৰিজাল্টটো মই আশা কৰা ধৰণে নহল। সেইখিনি সময়তে মোৰ যথেষ্টখিনি সমস্যাৰো সৃষ্টি হৈছিল। মোৰ দেউতা ঢুকাইছে মই ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি থাকোতে। মোৰ ঘৰত অন্য উপাৰ্জনকাৰীও নাছিলে। মায়ে অকলে 4টাকৈ সন্তানৰ দায়িত্ব লব লগা হৈছিলে। ঘৰত আইতা আছিলে, আইতাৰ কথাও মই ভাবিবলগীয়া হৈছিল। সেই সকলো কথা বাদ দি মোৰ এটা সময়ত আচলতে মই নিজেও ধৰিব নোৱাৰিলো মোৰ কোনখিনিত ভুল হ'ল। মোৰ আশা কৰাৰ ধৰণে মই ডিগ্ৰী ৰিজাল্টটো নাপালো, আৰু তাৰ পিছত মোৰ এক প্ৰকাৰ সকলো ধৰণৰ পথ বন্ধ হৈ যোৱা যেন লাগিছিল। কিন্তু সাংবাদিকতাৰ প্ৰতি মোৰ আগ্ৰহ আছিল সৰুৰ পৰা, কাৰণ সৰুৰ পৰাই ঘৰত বাতৰি কাকত লৈছিলে, বাতৰি কাকত পঢ়াৰ অভ্যাস আছিলে। আৰু বাতৰি কাকতৰ যিবোৰ ধৰণৰ বাক্য, সেই বাক্যৰ নিচিনাকৈ মই লিখিব যত্ন কৰিছিলো। বিভিন্ন সময়ত মই কলেজত অহাৰ পিছত বাতৰি লিখা প্ৰতিযোগিতা হওক, অন্যান্য সেই সময়তে মই এক প্ৰকাৰ লোকচান হোৱাৰ নিচিনাকে মই ধৰিব পৰা নাছিলো মোৰ কি হবলৈ গৈ আছে। সেইখিনি সময়ত আকৌ মই ইডিচিত নামভৰ্তি কৰিলো যে মই সাংবাদিকতাকে মই পেচা হিচাপে লওঁ, অন্ততঃ নিজৰ কাৰণে কিছু চিন্তা কৰিব পাৰিম। তাৰপিছত মই সাংবাদিকতাৰ পেচা হিচাপে ললো। আৰু তাৰ দেখিলো সাংবাদিকতাৰ সেই কোৰ্চটো কৰাৰ পিছতো মই কিন্তু চাকৰি পোৱা নাছিলো। মোৰ লগৰ কেইবাগৰাকীও চাকৰি পালে, নাই পোৱা। তেনেকুৱা সময়তো মই কাম কৰি আছো। কিন্তু এদিন হঠাৎ অফাৰ পালো মই প্ৰাগ নিউজৰ পৰা, যে আমাৰ কাম এটা এজন সাংবাদিক লাগে, তুমি যদি জইন কৰিব খোজা কৰা। মোৰ সাংবাদিক প্ৰাগ নিউজ ছেটেলাইট চেনেল হোৱা নাছিলে। আজি তাইখনৰ নিচিনা ছেটেলাইট চেনেল নহয়, এটা লোকেল চেনেল। লোকেল চেনেলটোত মই কাম কৰিছিলো প্ৰাগ নিউজত কাম কৰাৰ সময়ত
মোক মাহে বোধহয় ৩,০০০ টকা দিছিলে সেইখিনি সময়ত। আৰু দায়িত্বটো হ'ল দিনটো নিউজ গোটাও, আজি যেনেকে নিউজ গোটাও সেই সময়তো নিউজ গোটাইছিলো, নিউজ লিখো, নিউজ লিখাৰ পিছত ভিডিঅ' এডিটৰৰ কাষত বহি নিউজটো এডিট কৰি সম্প্ৰচাৰ কৰোঁ। সম্প্ৰচাৰ কৰাৰ তাত আকৌ কৌশলটো বেলেগ আছিল। আজিৰ তাৰিখত ছেটেলাইট চেনেলৰ নিচিনা নহয়, এখন চিডিত আমি গোটেই ভিডিঅ'খিনি ৰেকৰ্ডিং কৰাই লৈ সেইখিনি আকৌ চলোৱাৰ ব্যৱস্থা কৰোঁ। তেনেধৰণে চলি আছিলে। আৰু প্ৰাগ নিউজৰে মোৰ আচলতে যিটো আনুষ্ঠানিক সাংবাদিকতাটো আৰম্ভ হৈছে। হয় হয়। আৰু এতিয়া মই তোমাৰ যি নাটকৰ কথাটো ওলাইছে বা মই নাটকৰ কথাটো পাতিম বুলি ভাবিছিলোঁৱে তোমাৰ সৈতে, নাটকৰ বিষয়ে সবিশেষ কোৱাচোন। মানে প্ৰথম তুমি কোনখন নাটক কৰিছিলা, ক'ত কৰিছিলা, কেতিয়া আৰম্ভ কৰিলা, এইখিনি অকণমান কৈ দিয়া। মই আপোনাক আৰু এটা কথা ক'ব লাগিব, মোৰ দেউতাৰ লগতে মোৰ গোটেই কথাবোৰ জড়িত আছিলে। মোৰ হয় দেউতা প্ৰাথমিক বিদ্যালয়ত শিক্ষক আছিলে, কিন্তু তেওঁ এগৰাকী ভাল সমাজ সংগঠক আছিলে। তেওঁ গুৱাহাটী মহকুমা কৰ্মচাৰী পৰিষদৰ বহুদিন ধৰি বিষয় বাবদ আছিলে। তেওঁ আমাৰ ৰামদিয়া দামোদৰ সংঘৰ বহু বছৰ ধৰি সম্পাদকৰ দায়িত্বত আছিলে। এনেধৰণৰ বিভিন্ন সাংগঠনিক কাম কাজত তেওঁ লাগি থাকে। আৰু আমি সৰুৰ পৰা শুনিছিলো যে দেউতাই খুব ভাল নাটক কৰে। আৰু মোৰ খুব সৰুতে তৃতীয় শ্ৰেণীত মোৰ দেখা মনত আছিল দেউতাই নাটক কৰিছিলে। আমি এখন নে দুখন নাটক চোৱা মোৰ মনত আছে। আৰু মই এইটোও শুনিছিলো বিভিন্নজনৰ পৰা যে দেউতাই চাকৰি সূত্ৰে প্ৰথমতে তেওঁ গুৱাহাটীত আজিৰ পৰা বহু বছৰ আগত তেওঁ কামত সোমাইছিল। তেতিয়া খ্ৰীষ্টান বস্তিত তেওঁক নাটক কৰে, তেওঁ চন্দ্ৰপুৰত নাটক কৰে, আৰু মানুহে বিচাৰি যায় নাটক কৰিবৰ কাৰণে। তেনেকুৱা ধৰণৰ মোৰ এই আগ্ৰহ এটা সোমাইছিলে। কিন্তু দেউতাৰ লগত মই কেতিয়াও নাটক কৰা নাই বা দেউতাৰ লগত নাটক কৰাৰ কথা ভবাও নাই। হাইস্কুলত গ'লো, হাইস্কুলত যোৱাৰ পিছত বিদ্যালয় সপ্তাহত নাটক কৰা আৰম্ভ কৰিলো। বিদ্যালয় সপ্তাহত বোধহয় প্ৰথম মই যিখন নাটক কৰিছিলো সেইখনৰ নাম ৰেলগাড়ী চলিছে। মই এটা ইঞ্জিনৰ চৰিত্ৰত অভিনয় কৰিছিলো। গোটেই ৰেলগাড়ীখনৰ মই আচ্ছা ইঞ্জিনৰ চৰিত্ৰ এটাত অভিনয় কৰিছিলো। সেইখনে আনুষ্ঠানিকভাৱে কৰা মোৰ প্ৰথম নাটক। ইয়াৰ আগতে আমি এই থিয়েটাৰ চাই বা দুৰ্গা পূজা, লক্ষ্মী পূজাৰ সময়ত অনুষ্ঠিত হোৱা যি নাটক, সেই নাটক চোৱাৰ পিছত নিজেই বেঞ্চ টানি বিচনা চাদৰবোৰ লৈ আৰু কাপোৰ কৰি আমি নাটক কৰিছিলো। তেনেকে আচলতে নাটকৰ প্ৰতি সৰুৰ পৰা আগ্ৰহ জন্মিলে। ইয়াৰ পিছত মই কটন কলেজলৈ আহিলো, আৰু কটন কলেজত এখন পৰিসৰ পালো নাটক কৰাৰ। আৰু মোৰ লগৰ তেতিয়া হিমাংশু প্ৰসাদ দাস, বৰ্তমান তেওঁ NSDT স্নাতক, আৰু তেওঁ বহুত কাম কৰি আছে। সকলোৱে জানে, হিমাংশু দাসক মই নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। হিমাংশুৱে নাটক লিখে, আমি নাটক কৰো, হিমাংশুৰ লগত সহযোগ কৰো। প্ৰণৱ কুমাৰ বৰ্মন দা কবি, তেওঁ আমাক উৎসাহ যোগায়, আৰু বিভিন্ন আছে, মই সকলোৰে নাম এতিয়া ল'ব নোৱাৰিম। তেওঁলোকে উৎসাহ যোগায়। তেনেকে নাটকৰ প্ৰতি আমাৰ যিটো ৰাপটো বাঢ়ি গ'ল। আমি ভাবিলো যে পঢ়া শুনা কৰাৰ লগে লগে আমি নাটকো কৰিব লাগিব। আমি নাটক কৰাটো এটা দায়িত্ববোধ। তেতিয়া আমাৰ কেইবাটাও আমি সংগঠন ঠিক নহয়, অনুষ্ঠান কিছুমান আমি কলেজত গঢ় দিছিলো। সেই কলেজত গঢ় দিয়া অনুষ্ঠান বিলাকৰ পৰা আমি নাটক কৰাৰ চেষ্টা কৰিছিলো। তেনেকে আচলতে নাটকৰ প্ৰতি যিটো হেঁপাহটো বাঢ়ি গৈছিল। হয় হয়। আৰু সেইখিনি সময়ত তুমি এনে কিবা অকমান আনুষ্ঠানিক কিবা শিক্ষা লৈছিলা নেকি নাটকৰ? মানে কটন কলেজত পঢ়ি থকাৰ সময়খিনিত য'ত তুমি আৰম্ভ কৰিলা নাটক কৰিবলৈ? হয় হয়, মই নাটকৰ বিষয়ে তেনেকে সেইবোৰ আছিল নাটকৰ একেবাৰে অ আ ক খ। মই অ আ ক খ শিকি থকা সময়ত দেখিলো যে নাটক যদি ভালদৰে কৰো তেতিয়াহ'লে কাৰোবাৰ পৰা শিকিব লাগিব, গুৰু লাগিব। গুণাকৰ দেৱগোস্বামী ছাৰ, মই তেখেতৰ ওচৰত নাটক শিকিছিলো। তেওঁ তেতিয়া এমহীয়া প্ৰশিক্ষণ শিবিৰ পাতিছিলে প্ৰতি বছৰে, প্ৰায় 2-3 বছৰ একেবাৰে নিয়মীয়াভাৱে হৈছিলে। মই ইণ্টেনচিভ ৱৰ্কশ্বপ এটা কৰিছিলো। 15 দিন চন্দ্ৰপুৰত হৈছিল, আৰু 15 দিন দৰঙৰ ভিতৰুৱা ঠাই টুকুৰাত হৈছিলে। আমি চন্দ্ৰপুৰত নাটকৰ বিষয়ে শিকিছিলো, বিভিন্ন অন্যান্য প্ৰশিক্ষকো আহিছিলে। ঠিক সেইদৰে দৰঙৰ যিখন গাঁও, সেই গাঁওখনৰ নাম মোৰ এই মুহূৰ্তত মনত অহা নাই, আজিৰ পৰা প্ৰায় 18 বছৰ আগৰে কথা। গতিকে এই মুহূৰ্তত নামটো মনত নাহিলেও মই কৈছিলো সেইখিনি সময়ত তাত যিখিনি লোকশিল্পী আছিলে, যিখিনি ওজা শিল্পী আছিলে, সেই ওজা পালিৰ শিল্পীসকল আহি আমাক অসমীয়া যিটো লোকনাট্য পৰম্পৰা, সেই লোকনাট্য পৰম্পৰাৰ সম্পৰ্কে কিছু কথা আমাৰ লগত কৈছিলে। তেনেধৰণে মই এমাহৰ যিটো ৱৰ্কশ্বপ কৰিছিলো গুণাকৰ দেৱগোস্বামী ছাৰৰ লগত, সেই ৱৰ্কশ্বপটোৰ সময়তে নাটকৰ প্ৰতি থকা মোৰ ধাৰণা সম্পূৰ্ণ সলনি হৈ গ'ল। নাটক মানে আগতে কি বুজিছিলো আৰু এতিয়া কি। নাটক মানে আমি কটনলৈ অহাৰ আগতে নাটক আমি লক্ষ্মী পূজা, দুৰ্গা পূজাত মঞ্চস্থ কৰা নাটক কেইখনেই আমি শেষ বুলি ভাবিছিলো। আমি ভাবিছিলো যে এই যে থিয়েটাৰ সমূহ যায় ৰাসৰ সময়ত বা অন্যান্য উৎসৱৰ সময়ত, সেই থিয়েটাৰ কেইখনে কৰা নাটক কেইখনকে নাটক বুলি ভাবিছিলো। কিন্তু গুণাকৰ দেৱগোস্বামী ছাৰৰ এই ৱৰ্কশ্বপটোৰ পিছত মোৰ নাটকৰ প্ৰতি থকা ধাৰণাটো সম্পূৰ্ণ সলনি হৈ গৈছিল। গতিকে আজিও যিখিনি শিকিছো
নিশ্চয়কৈ ক'ব লাগিব মোৰ লগৰখিনি যথেষ্ট শিকাইছিলে। হিমাংশুহঁত মোৰ লগৰ, তাহাঁতৰ পৰা শিকিছিলো। আৰু গুণাকৰ দেৱ গোস্বামী ছাৰ মই সঁচাই ক'ম তেখেতৰ পৰাহে নাটকৰ মই প্ৰাথমিক যিটো জ্ঞান, সেই প্ৰাথমিক জ্ঞান আনুষ্ঠানিকভাৱে মই লাভ কৰিছিলো। হয় হয়। আৰু সেইখিনি সময়ত তোমালোকে অসমৰ মানে বেলেগ বেলেগ ঠাইত নাটক কৰিবলৈ গৈছিলা নেকি? হয় গৈছিলো। মই সেইখিনি সময়ত আচলতে বিভিন্ন নাটক কৰিছিলো। দুটা ট্ৰেণ্ডত কৰিছিলো। এটা হৈছে কি সেইখিনি সময়ত একাংকিক নাট প্ৰতিযোগিতাৰ খুব এটা হেৰি পৰিৱেশ আছিল। বিভিন্ন স্থানত একাংকিক নাট প্ৰতিযোগিতাসমূহ হৈছিল, তাত কৰিব গৈছিলো। মই গাঁৱত ইমান বেছি নাটক কৰা নাই, স্কুলতহে কৰিছিলো। আৰু ইয়ালৈ ওলাই অহাৰ পিছত, গুৱাহাটীলৈ ওলাই অহাৰ পিছত নাটক কৰিব লওঁ। এই কথাখিনি লৈ আমাৰ ৰামদিয়া বুলি যিখন মোৰ অঞ্চল, মই অকল গাঁও নহয়, ৰামদিয়া বুলি মই যিটো অঞ্চল, সেই অঞ্চলটোত বহু ভাল নাট্যশিল্পী আছে, মোতকে অগ্ৰজ। তেওঁলোকে যথেষ্ট ভাল নাটক কৰে। আমাৰ তাত যাত্ৰা পাৰ্টিও আছিল। আৰু এই যিটো আমি অপেচাদাৰী নাট্য দলৰ যিটো যাত্ৰা, সেই যাত্ৰাটোৰ সৈতে জড়িত হৈ পৰা কেইবাজনো আমাতকে জ্যেষ্ঠ যুৱক আছিলে, তেওঁলোকো খুব আগ্ৰহী হৈ উঠিল। আৰু তেওঁলোকৰ লগত মই লাষ্ট পেইণ্টিং, দ্য লাষ্ট পেইণ্টিং বুলি এখন নাটক আছিলে, বোধহয় নাটকখনৰ ৰচক আছিলে জয়ন্ত ডেকা। তেওঁৰ এই নাটকখন কৰিছিল আৰু খুব জনপ্ৰিয় হৈছিল আৰু বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিছিলে। এইফালে গুণাকৰ দেৱ গোস্বামী ছাৰৰ লগত মই সময় দিব পৰা নাছিলো, কাৰণ মোৰ দুটা কথা। মই ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত থাকোতে মোৰ দেউতা ঢুকাইছে, ঠিক ৱৰ্কশ্বপৰ কিছুদিন পিছতেই। গতিকে সেইখিনি সময়ত মই পঢ়াতো সময় দিব নোৱাৰা হলো, নাটকতে সময় দিম নে মই ঘৰখনত সময় দিম, মোৰ বিভিন্ন সমস্যাই মোক একেলগে হেঁচি ধৰিছিলে। মই নাটক ইচ্ছা থাকিলেও কৰিব নোৱাৰা হলো। কিন্তু তাৰপিছতো মই 2-3খন নাটক কৰিছিলো, য'ত সুযোগ পাইছিলো। তেনেধৰণে মই নাটকৰ চৰ্চাটো চলাই যাব চেষ্টা কৰিছিলো। আৰু তাৰ কিছুদিন পিছতে আমি নিজেও নাটক কৰাৰ কাৰণে এটা পৰিৱেশ ৰচনাৰ কাৰণে কটনত আমি চেষ্টা চলাইছিলো। আমি কেইবাগৰাকীও প্ৰশিক্ষকক মাতি আনি আমি কটনৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়াৰ লগতে নাটক মঞ্চস্থ কৰাৰ পৰিকল্পনাও কৰিছিলো। ৰবিজিতা গগৈ বা আহিছিলে, জ্যোতিনাৰায়ণ নাথ ছাৰ আহিছিলে, বাহাৰুল ইছলাম ছাৰৰ লগত আমি যোগাযোগ কৰিছিলো। তেওঁ আহিব পৰা নাছিলে সেইখিনি সময়ত। কিন্তু কিছুদিন এই চৰ্চা চলাৰ পিছতো গোটেই পৰিৱেশটো আমি যি ধৰণে চিন্তা কৰিছিলো যে এখন সেইটো নহল কোনো এটা কাৰণত, কিন্তু হয়। কেতিয়াও আমি তেওঁলোকৰ সান্নিধ্যলৈ আহি নাটকৰ বিষয়ে এই কথাবোৰ জানিবৰ কাৰণে সুযোগ লাভ কৰিছিলো। হয়। আৰু তুমি সেইখিনি সময়ত নাটক কৰি বা তোমালোকৰ হয়তো এটা দল আছিলে নাটকৰ, তো তেনেকে তোমালোকে যেতিয়া নাটক কৰিব যোৱা মানে প্ৰতিযোগিতাতো হয়তো অংশগ্ৰহণ কৰিছিলা, কিবা তোমালোকে বঁটা লাভ কৰিছিলা নেকি তেনেকুৱা? মই এইখিনিতে আপোনাক মই দুটা কথা ক'ব লাগিব। মই নাটক বুলি কওঁতে মই গুণাকৰ দেৱ গোস্বামী ছাৰৰ কথা যেনেকে উল্লেখ কৰিছো, মই আৰু এগৰাকী ব্যক্তিৰ কথা উল্লেখ কৰিব লাগিব। তেখেতো মোৰ সমানে শ্ৰদ্ধাৰ, তেখেতৰ পৰা মই সমানে শিক্ষা লাভ কৰিছো। সেইগৰাকী হৈছে মইনুল হক ছাৰ, অসমৰ মূকাভিনয় জগতৰ আটাইতকৈ চৰ্চিত ব্যক্তিজন। মইনুল হক ছাৰৰ ওচৰত মই মূকাভিনয় শিকিছিলো। মইনুল হক ছাৰৰ সৈতে মূকাভিনয় শিকি থকাৰ সময়তে আমি বিভিন্ন স্থানত গৈ নাটক কৰিছিলো। মাইম প্লে এখন তেওঁৰ কৰিছিলো, গভাইত চোৰ, অতি বিখ্যাত নাটক আছিলে। আৰু তাত আমি সেইখিনি সময়তে জয়ন্ত দাস বা এতিয়াৰ আমাৰ ৰাজীৱ প্ৰদা, আমি সকলোৱে একেলগে নাটক কৰিছিলো। গতিকে তেওঁলোকৰ লগতো চিনাকি হৈছিলো। বহুত কথা সেইখিনি সময়ত শিকাৰ কাৰণে এটা সুযোগ লাভ কৰিছিলো। চেতনা বাইদেউক আমি পাইছিলো বেলেগ এটা পৰিৱেশত। তেনেকে আমি নাটকৰ প্ৰতি মোৰ আগ্ৰহ আৰু নাটকৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ লগত এটা চিনাকি গঢ় লৈ উঠিছিল, আৰু সেই সূত্ৰে মই নাটক কৰাৰ সুযোগ পাইছিলো। মইনুল হক ছাৰৰ সৈতেও মই বিভিন্ন স্থানত এই আমি গভাইত চুৰ কৰিব গৈছিলো। আৰু তাৰ লগতে তেওঁ সৰু সৰু কিছুমান মূকাভিনয়ৰ কিছু সৰু সৰু একেবাৰে 5 মিনিটৰ 7 মিনিটৰ নাটক কৰিছিলে, সেইবিলাকো আমি কৰিছিলো। দ্য বীজ মোৰ মনত আছে, অতি সেইখিনি সময়ত জনপ্ৰিয় এটা অনুষ্ঠান মূকাভিনয়ৰ, তেনেকুৱা। আৰু আপুনি পুৰস্কাৰৰ কথা সুধিছে, মই পুৰস্কাৰ কোনো কোনো ঠাইত পাইছিলো, কিন্তু মোৰ আটাইতকৈ উল্লেখযোগ্য পুৰস্কাৰটো হ'ল মই 2002 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় যিটো যুৱ মহোৎসৱ, তাত মই চিলভাৰ মেডেল পাইছিলো মাইমত। সেইটো মোৰ কাৰণে এটা উল্লেখযোগ্য কথা। মই কটনতো 2001 চনত মই চনটো পাহৰিলো, সেইখিনি সময়তে মই একক অভিনয় শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ পাইছিলো। আৰু এইবাৰ মোৰ মনত আছে, মই মহাৰথী, চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰ মহাৰথীৰ থিমটো লৈছিলো। কৰ্ণৰ এটা যিটো চৰিত্ৰ, সেই কৰ্ণৰ চৰিত্ৰটো মই নাটকৰ নিচিনাকে বনাই পেলাইছিলো। তাৰ লগত মই মিউজিক এৰেঞ্জ কৰিছিলো নিজে। হৰিপ্ৰসাদ চৌৰাচিয়াৰ কিছু মিউজিক, সেইখিনি সময়ত আমি কেছেটবোৰ কিনো, সেই কেছেট চলাই আমি তেনেকে পৰিৱেশন কৰাইছিলো। আৰু সেইখিনি সময়তে বিভিন্ন প্ৰতিযোগিতা হৈ আছিলে। সেইখিনি সময়ত মই যদি আপোনালোকৰ নিশ্চয় মনত আছে, এটা ঢৌ আহিছিলে ছুপাৰষ্টাৰ কম্পিটিশ্যন পতাত।
হয় বিভিন্ন ধৰণৰ ডান্সৰ কম্পিটিশ্যন হয়, হুম, হুম, একক অভিনয়ৰ কম্পিটিশ্যন হয়, আৰু মোৰ এই কৰ্ণৰ কেৰেক্টাৰটোৱে সেইখিনি সময়ত মই বহুত পুৰস্কাৰ পাইছিলো। 2,000 টকাকৈ প্ৰায় মই 12-14 হাজাৰ টকা মই কৰ্ণৰ চৰিত্ৰটোৰ কৰি পাইছিলো হয় পুৰস্কাৰ হিচাপত। মই পইচাটো ডাঙৰ কথা নহয়, কিন্তু মানে হয় সেই সন্মানখিনি হয় হয় সঁচাকে উৎসাহ মানে হুম, ভাল লাগিছিল। আৰু মোৰ মই বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই যিটো বঁটা আৰু কটন কলেজৰ এই বঁটা, এই দুইটা বঁটাৰ কাৰণে মই সঁচাকৈ নিজক আজিও গৌৰৱ অনুভৱ কৰো যে ইমান ভাল ভাল শিল্পীৰ জন্ম দিছে, আৰু তাতো ময়ো কৰবাত নহয় কৰবাত সেই বঁটা লাভ কৰিবলৈ কাৰণে সক্ষম হৈছিলো। হয় হয় আৰু তুমি অসমৰ বাহিৰতো আহিছা নেকি নাটক কৰিবৰ কাৰণে কৰবাত মানে গৈছা নেকি কৰবাত উম, হয় হয় আম, মই একেলগে দুটা কথা কৈছো। এতিয়া আজিৰ তাৰিখত আমাৰ এটা নাট্য দল আছে। আমি মুখ্য কাৰ্যালয়টো মালিগাঁৱত, দলটোৰ নাম আৰ কাপুৰ। আমি সেইখিনি সময়ত গুণাকৰ গোস্বামী ছাৰৰ ওচৰত নাটক শিকা বা অন্যান্য নাটকৰ জ্যেষ্ঠ যিসকল আছে, আমাৰ অগ্ৰজ যিসকল আছে, তেওঁলোকৰ ওচৰত নাটক শিকা আমাৰ বয়সৰ বা আমাতকে অকমান সৰু আমি সকলোৱে মিলি এই দলটো গঢ় দিছো। আৰু সেই দলটোৰ নেতৃত্বত আছে ধীৰাজ কুমাৰ। ধীৰাজ কুমাৰ আৰ কাপুৰে যথেষ্টখিনি কাম কৰিছে। আমি ধৰক নাটকত সিমান সময় দি থাকিব পৰা নাই, তাত বেলেগ বেলেগ কাম কৰি থকা মানুহো আছে, আৰু একেবাৰে অকল নাটক কৰি থকা ল'ৰা ছোৱালী কিছুমানো আছে। আৰু ধীৰাজ যেনেকুৱা এজন অতি প্ৰতিশ্ৰুতি সম্পন্ন ভাল নাটক পৰিচালক, হুম, মই সি বুলি কৈছো একেবাৰে তাত হুম, আমি তই মইকে কথা পাতো। হুম, ধীৰাজে খুব ভাল ভাল নাটক কৰি আছে। ধীৰাজৰ লগত মই নাটক কৰিছো তাজমহলৰ নিবিদা, যিখন অজয় শুক্লাৰ নাটক আছিলে, হিন্দী নাটক তাজমহল কা টেণ্ডাৰৰ অসমীয়া অনুবাদ, আৰু সেইখন অসমীয়ালৈ অনুবাদ কৰিছিল কবি অনুপম কুমাৰে। অনুপম কুমাৰ দা আমাৰ মাজত পৰা হঠাৎ হেৰাই গ'ল শেহতীয়াকে। তেওঁ বহুদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল। কিন্তু অনুপম কুমাৰ দাই অনুবাদ কৰা কেইবাখনো অতি জনপ্ৰিয় হিন্দী নাটক আমি আৰ কাপুৰৰ হৈ মঞ্চস্থ কৰিছিলো, আৰু সেই নাটক এখন সংগীত নাটক একাডেমীয়ে আমাক বিভিন্ন স্থানত মঞ্চস্থ কৰাৰ কাৰণে তেওঁলোকে সহযোগিতা কৰিছিলে। আমি বেংগলৰত কৰিছো বা অন্যান্য স্থানতো কৰিছো, অসমৰো বিভিন্ন স্থানত কৰিছো। আৰু আৰ কাপুৰৰ পৰা কৰা বিশেষকে হানুচ নাটকখন কৰিবৰ কাৰণে আমি বেংগলোৰ গৈছিলো শেহতীয়াকে যোৱা বছৰ। হানুচখন ভীষ্ম চাহানিৰ এখন বিখ্যাত নাটক, সেইখনো অসমীয়ালৈ অনুবাদ কৰিছিল অনুপম কুমাৰ দাই, আৰু সেইখনো ধীৰাজে পৰিচালনা কৰিছে। ঠিক সেইদৰে আৰ কাপুৰৰ পৰা আমি আৰু কিছু নাটক কৰি থকাৰ চেষ্টা কৰিছো। আন্ধাৰ নগৰ, বুৰ্বক প্ৰজা, আয়ুস্মান, আৱিষ্কাৰ, ইয়াৰে আয়ুস্মান নাটকখন শিশু নাট। ঠিক সেইদৰে বুঢ়া বুঢ়ী আৰু শিয়াল, লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সেই বিখ্যাত গল্পটো, বিখ্যাত সাধুকথাটো তেওঁ সংগ্ৰহ কৰা সাধুকথাটো, সেই সাধুকথাটোকে কৰুণা ডেকা ছাৰে নাট্যৰূপ দিছিল আৰু ধীৰাজে পৰিচালনা কৰিছিলে। এনেদৰে আমি কাম কৰি থকাৰ যত্ন কৰি আছো। আৰু সেই দলটোৱে আচলতে আমি প্ৰতি বছৰে এতিয়াও গ্ৰীষ্ম বন্ধৰ সময়ত আমি এটা প্ৰশিক্ষণ শিবিৰৰ এতিয়াও চেষ্টা চলাওঁ প্ৰশিক্ষণ দিবৰ কাৰণে। ধীৰাজেই দায়িত্ব লয়, আৰু তাত বহু ভাল নাটকৰ সৈতে জড়িত জ্যেষ্ঠ ব্যক্তিক প্ৰশিক্ষক হিচাপে আমি আমন্ত্ৰণ জনাওঁ। আমাৰ লগৰেও দুই এজনেও তাত প্ৰশিক্ষণ দিয়ে। ৰিমজিম ডেকা, ৰিমজিম খুব ভাল এগৰাকী এক্ট্ৰেছ। ৰিমজিম কেলেণ্ডাৰ চিনেমাখনত খুব ভাল অভিনয় কৰিছে হুম। ৰিমজিমেও তাত নাটক শিকায়, ধীৰাজে শিকায়, আমাৰ উৰ্মিলা আছে, উৰ্মিলাই শিকায়। এইদৰে আমি নতুনখিনিকো শিকাবৰ কাৰণে যত্ন কৰি আছো। হয় হয় খুব সুন্দৰ। আৰু এইখিনিতে মই তোমাক এটা কথা সুধিব বিচাৰিম যে তুমি এতিয়া মানে পুৰা সক্ৰিয় সাংবাদিকতাত জড়িত হৈ আছা। এতিয়া তোমাৰ সাংবাদিকতা কৰি বেছি ভাল লাগে নে নাটক কৰি? তুমি কোনটো কৰি বেছি ভাল পোৱা? চাওক, এইটো একেবাৰে জটিল প্ৰশ্ন, আৰু এই জটিল প্ৰশ্নটোৰ সন্মুখীন হওঁ। মই দুটা কথা কওঁ, মই সকলোকে কওঁ। মায়াবৃত্ত কিতাপখনত ৰীতা চৌধুৰী বাইদেৱে লিখিছে, যেতিয়া মই কলম হাতত লওঁ তেতিয়া মই কাৰো হৈ নাথাকো। আৰু মোৰ এতিয়া মানে মনত পৰিছে, যেতিয়া মই মঞ্চখনত থিয় হওঁ তেতিয়া মই একো কথাই নাভাবো। মঞ্চখনত মই চবতকে বেছি কমফৰ্ট। আৰু পেচা মোৰ সাংবাদিকতা, আৰু মই সাংবাদিকতাৰ মোৰ যি সীমাবদ্ধতা, সেই সীমাবদ্ধতাৰ মাজেৰে মই মোৰ যিখিনি শ্ৰেষ্ঠ, সেই শ্ৰেষ্ঠখিনি উজাৰি দি মই সাংবাদিকতা কৰিবলৈ চেষ্টা কৰি আছো। ভুল হৈছে, কেতিয়াবা ৰাইজে ভাল পাইছে, জনসাধাৰণে কেতিয়াবা হয়তো মোৰ খবৰক লৈ সন্তুষ্ট হবও পৰা নাই, কিন্তু মই খুব আন্তৰিকতাৰে এই দুয়োটা ক্ষেত্ৰতে সমানে চেষ্টা কৰি আছো। নাটকো মই জীৱনৰ পৰা বাদ দিব নোৱাৰো, সাংবাদিকতাও মই বাদ দিব নোৱাৰো। এই নাটক আৰু সাংবাদিকতা বাদ দিব নোৱাৰো কাৰণে মই কিন্তু বহু কথা বাদ দিছো। মই আজি এই মঞ্চত মুকলিকৈ নকওঁ, কিন্তু মই কেতিয়াবা কম, নাটক
বাদ দিব নোৱাৰা কাৰণে, সাংবাদিকতা বাদ দিব নোৱাৰা কাৰণে মই বহু কিবা কিবি বাদ দিবলগীয়া হৈছে বা বাদ দিছো। আৰু সেইটোক লৈ মোৰ কোনো আক্ষেপো নাই, মই খুব ভাল পাইছো যে মই এইবিলাক বাদ দি মই অতি সততাৰে নাটক আৰু সাংবাদিকতা এই দুটা কৰিবৰ কাৰণে যত্ন কৰি আছো। এতিয়া দ্বিতীয় কথাটো হৈছে কি, কটন কলেজত আহি নাটক কৰাৰ কাৰণে বোধহয় মই 2002 চনত মই কটন কলেজৰ সাংস্কৃতিক সম্পাদক পদত নিৰ্বাচিত হৈছিলো। মই প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত মোক যথেষ্ট সেইখিনি সময়ত কটনিয়ান তেওঁলোকে যথেষ্ট সমৰ্থন দি বিপুল ভোটত সেই পদটোৰ কাৰণে মোক নিৰ্বাচিত কৰিছিল। এই কথাবিলাকে মোক উৎসাহিত কৰিছিল। আৰু এই কথাবোৰ আচলতে ক'ৰ পৰা আৰম্ভ হৈ মই নাটকত সোমাই গলো, ক'ৰ পৰা আৰম্ভ সাংবাদিকতাত সোমাই গলো, মই নিজে বুজি পোৱা নাই। জীৱনৰ এটা গতি পথত মই গৈ আছো, জীৱনটো এৰি দিছো আৰু সেই গতি পথেৰে জীৱনটো মোক উজ্জ্বলৈ লৈ গৈ আছো। কিন্তু এই যাত্ৰাৰ সময়ত মই কিন্তু নাটক কেতিয়াও এৰি দিয়া নাই। তাৰ লগতে মই কেতিয়াবা সাংবাদিকতা সামৰি লৈছো। গতিকে সাংবাদিকতা আনে নাটক ক'ত বেছি কমফৰ্ট, মই নাটক। হয় হয়। আৰু এইখিনিতে তোমাক মই মানে নাটক কৰাৰ এটা অভিজ্ঞতা জানিব বিচাৰিম, এটা ভাল অভিজ্ঞতা। তুমি বহুত ঠাইত নাটক কৰিছা, তেনেকুৱা ভাল অভিজ্ঞতা এটা শ্বেয়াৰ কৰাচোন। হয়, ভাল অভিজ্ঞতা আছে, বেয়া অভিজ্ঞতাও আছে কিছুমান। হয় ভাল অভিজ্ঞতা বুলি কওঁতে মোৰ এটা খুব প্ৰত্যাহ্বানমূলক এটা অভিজ্ঞতা যোৱা বছৰ হৈছিলে। মই এটা কথা ক'ব লাগিব। ইটানথ লহকৰ ছাৰ, তেওঁ তেখেত কটন কলেজৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক। তেখেতে যথেষ্ট ভাল নাটক লিখি আছে, নাটক কৰি আছে, আৰু তেখেতৰ নাটক বিলাকে সমাজক এটা বাৰ্তা দিবলৈ যত্ন কৰি আছে। ইটানথ লহকৰ ছাৰৰ শেহতীয়াকৈ দুখন নাটক মই কৰিছো। এখন চোৰ বাছত, তাতো দুটা চোৰৰ কাহিনী। চোৰ দুটা কৈ দুটা চোৰ, সাধাৰণ চোৰ কিদৰে গৈ সিহঁতৰ কষ্টকৰ জীৱনৰ মাজেৰে গৈ সিহঁতৰ সংঘাত, সিহঁতৰ সংকট, সেই সংকটৰ মাজেৰে গৈ কিদৰে ৰাজনীতিৰ আশ্ৰয় লব লগা হৈছে, সেই কথাখিনি কৈ আছে। আৰু সেই চোৰ দুটাৰ কাহিনীৰে গোটেই আমাৰ ৰাজনৈতিক ব্যৱস্থাটো এক প্ৰকাৰ ছাৰে উদঙাই পেলাইছে। এই চোৰ বাছৰ নাটকখন শেহতীয়াকে বিভিন্ন স্থানত কৰিছো ৰাজ্যত, আৰু সকলোৱে ভাল পাইছে। আৰু দ্বিতীয় কথাটো হৈছে, ছাৰৰ আৰু এখন নাটক মই শেহতীয়াকে কৰিছো, মই নামটোৱে পাহৰি থাকিলো। এই নাটকখন কৰাৰ মোৰ একেবাৰে ইচ্ছা নাছিল। কিয়? ছাৰ খুবেই চিৰিয়াছ, নাটকত সময়মতে উপস্থিত থাকিব লাগে, ৰিহাৰ্চেলত মই সময় দিব নোৱাৰো। সেইবাবে মই আগতীয়াকে কৈ দিলো, ছাৰ মই এইখন নাটক কৰিব নোৱাৰিম। ছাৰে অকমান বেয়া পাইছিলে, কিন্তু তাৰপিছতো কৈছে ঠিক আছে, তুমি মোক ক'লা যেতিয়া পোনপটীয়াকে, মই নালাগে কৰিব। নাই কৰা। ছাৰে ফেষ্টিভেল পাতে প্ৰতি বছৰ, ব্ৰজনাথ শৰ্মা নাট সমাৰোহ পাতে, তাতে সেই দুইখন নাটক লৈছে। চোৰ বাছখন আগৰবাৰৰ নাটক আছিল, আকৌ কৰিব। গতিকে সেইখনত মোৰ বেছি কষ্ট হোৱা নাছিলে। মই ৰিহাৰ্চেলত সময় দিব পৰা নাছিলো যদিও মই মাজে মাজে 2-এদিন গৈ মই কেৰেক্টাৰটো আকৌ উলিয়াই লৈছিলো। মোৰ কেৰেক্টাৰটো সেইটো এটা খুব ডাঙৰ কেৰেক্টাৰ আছিল, খন্তি বুলি এটা চোৰ। সেইটোৱে মূল কেৰেক্টাৰ আছে। দুটা চোৰ, এটা চোৰ হৈছে খন্তি, এটা ৰঘু। ইহঁত দুটাৰ কেৰেক্টাৰটো এটা মই কৰিছিলো খন্তি, আৰু সেইটো খুব চেলেঞ্জিং কেৰেক্টাৰ আছিলে। গতিকে সেইটো মই মাজে মাজে গৈ উলিয়াই দিছিলো। এতিয়া নাটকলৈ 2 দিন আছে। তেতিয়া 2 দিন থকাৰ সময়ত ছাৰে কৈছে এটা ডাঙৰ কথা হ'ল, এই নাটকখনত মই আকৌ ক্ষমা কৈছো, মই ছাৰৰ ওচৰতো ক্ষমা বিচাৰিছো, মই নামটো নাটকখনৰ মই এই মুহূৰ্তত কিয় অহা নাই মই নাজানো। ইয়াৰ যিখন এটা মূল চৰিত্ৰ নহলেও এটা খুব ডাঙৰ চৰিত্ৰ, এই ল'ৰাজনে নাটক কেৰেক্টাৰটো কৰিব পৰা নাই। মই কৰিব লাগে। নাটকলৈ 2 দিন আছে। মই কৈছো ছাৰ মই কৰিব নোৱাৰো, এই কৰিলে এইটো নাটকখনৰ প্ৰতি ইনজাষ্টিচ কৰা হ'ব, আৰু চৰিত্ৰটোৰ প্ৰতিও ইনজাষ্টিচ কৰা হ'ব। ছাৰে বহু সময় ভাবিলে, তাৰপিছত ক'লে তুমি স্ক্ৰিপ্টটো লৈ যোৱা, তুমি যদি নকৰা তেতিয়া নাটকৰ প্ৰতি ইনজাষ্টিচ কৰা হ'ব। স্ক্ৰিপ্টটো লৈ আহিছো ৰাতি, পিছদিনাখন গোটেই ৰাতি মই স্ক্ৰিপ্ট পঢ়িছো, দিনত নিউজ কৰিছো, সন্ধিয়ালৈ মই আকৌ ৰিহাৰ্চেল কৰিম বুলি কৈছো। ৰিহাৰ্চেল কৰিম বুলি গৈ দেখিছো যে ৰিহাৰ্চেলৰ পৰিৱেশটো সিদিনাখন নাছিলে, অকণমান বেলেগ, কাৰণ পিছদিনাখনৰ পৰা ফেষ্টিভেল, বেলেগ বেলেগ কাম চলি আছিলে। ছাৰে মোক ব্লগবোৰ বুজাই আছিল, তই ইফালৰ পৰা সোমাই এইখিনিতে ইয়াতে ক'ব লাগিব, এইফালৰ পৰা সোমাই ইয়াতে এইখিনি ক'ব লাগিব, ইফালৰ পৰা সোমাই ইয়াতে এইখিনি ক'ব লাগিব। মোৰ ভয় লাগিছে। আৰু সেই নাটকখন কৰিবৰ কাৰণে পূৰ্বতে ভ্ৰাম্যমান নাটক কৰা কেইবাগৰাকীও ভাল শিল্পী সেই নাটকখন কৰিবৰ কাৰণে তাত আছে, তেওঁলোকে নাটকখন কৰিছে। মোৰ ভয়ো লাগিছে যে তেওঁলোকৰ ওচৰত মই গৈ এদিনত এটা কেৰেক্টাৰ কৰিম বুলি কেনেকে কম। কিন্তু মোৰ নাটকখন মোটামুটি ৰাতি মুখস্থৰ নিচিনা হৈ যোৱাৰ নিচিনা হৈছে। মুখস্থ মানে বাক্যবোৰ মুখস্থ হৈছে, সংলাপবোৰ মুখস্থ হৈছে, কোনখিনি পিছত কোনখিনি আছে মই মাজে মাজে পাহৰি যাওঁ। ছাৰে সেইদিনাখন কৈছে, মই তোৰ ওপৰত বিশ্বাস কৰিছো, তই কালি নাটকৰ মোক কেৰেক্টাৰটো কৰি দিব লাগিব। পিছদিনাখন নাটক মই ষ্টেজত ৰাতিপুৱাৰ পৰা আহি মই ষ্টেজত ৰিহাৰ্চেল কৰিছো, 4 বাৰ ৰিহাৰ্চেল কৰিছো।
অকলে ৰিহাৰ্চেল কৰিছো, বাকী কেৰেক্টাৰ বিলাকৰ লগত ৰিহাৰ্চেল কৰিছো, একে সময়তে মই লাইট লৈছো, লাইট ক'ত ক'ত আছে একেখিনি সময়ত লাইট ৰিহাৰ্চেল সময়তে মোৰ ফাইনেল ৰিহাৰ্চেল হৈছে। ছাৰক কৈছো ছাৰ মোক আপুনি বিশ্বাস ৰাখক, মই আপোনাৰ কেৰেক্টাৰটো কৰি দিম, মোৰ গোটেই সংলাপ মুখস্থ আছে, আপুনি মোক প্ৰম কৰিব নালাগে। তথাপি ছাৰে ৰিস্ক নললে, প্ৰম এজন কৰিবৰ কাৰণে এজনক কৈ থৈছে। তেওঁ খুব ভাল এক্টৰ, তেওঁ সময় দিব পৰা নাছিল কাৰণে নাটক কৰিব পৰা নাছিল। তেওঁক দায়িত্ব দিছে যে অমৰৰ কেৰেক্টাৰটোহে প্ৰম কৰিব লাগিব আৰু বেলেগ কৰিব নালাগে। কেৰেক্টাৰটো মই কৰিলো আৰু কৰাৰ পিছত ছাৰে আহি মোক সাৱটি ধৰিছে। বাকী যিকেইজন তেওঁলোকৰ লগত দুই এজন অভিনেতাৰ লগত মোৰ তেতিয়া চিনাকি নাছিলে সেই নাটকখন কৰা, তেওঁলোকে আগতে ভ্ৰাম্যমাণ নাটক কৰি আহিছে, তেওঁলোকে এক প্ৰকাৰ অসন্তুষ্ট হৈ আছিল কথাটো যে দুদিন আগতে কেৰেক্টাৰ এটা সলাই দিব। তাৰ পিছত তেওঁলোকৰ মাজত দুই এজনে আহি মোক কৈছে বৰ ভাল লাগিল, মানে আমি ভাবিবই পৰা নাছিলো, সেইকাৰণে আমি অসন্তুষ্ট হৈ তোমাৰ লগত কথাও পতা নাছিলো, তুমি কেনেকে কৰিবা এইটো কেৰেক্টাৰ। তেওঁলোকৰ সেই যিখিনি কথা, সেই কথাখিনি মোক সঁচাকে মানে অনুপ্ৰাণিত কৰিছে। মই শিহৰিত হৈ যাওঁ সেই কেৰেক্টাৰটোৰ কথা। এদিনত এটা কেৰেক্টাৰ, আৰু কোনেও ভবা নাই যে সেই কেৰেক্টাৰটোৱে ৰিহাৰ্চেল নকৰাকে নাটক কৰিছে। এইটো বেয়া কথা বাৰু, কিন্তু এটা পৰিৱেশৰ মাজত কৰি তেনেধৰণৰ কৰিবলগীয়া হ'ল। ছাৰেও তেনেকুৱা নকৰে, ছাৰেও এটা চৰিত্ৰ এদিনত সলাই দিয়াৰ কাৰণে কেতিয়াও ইচ্ছা নকৰে। কোনো নাট্যকাৰ, কোনো নাটকৰ লগত জড়িত মানুহে তেনেকুৱা কাম কৰিবলৈ ভাল নাপায়, কাৰণ নাটকখনৰ প্ৰতি আচলতে অন্যায় কৰা হয়, চৰিত্ৰটোৰ প্ৰতি অন্যায় কৰা হয়, সেই কথাটো আমিও বিশ্বাস কৰো। গতিকে তথাপিও বাধ্য হয় কেতিয়াবা পৰিস্থিতি তাগিদাত সেইটো কৰিবলগীয়া হ'ল। আৰু নাটকখন যেতিয়া অডিয়েন্সে ভাল পালে, চৰিত্ৰটো ছাৰে ভাল পালে, সেইদিনাখন সঁচাকৈ মোৰ ভাল লাগিছিল, কিবা এটা কৰিব পাৰিছো যেন লাগিছে। সেইটো এটা ভাল অভিজ্ঞতা। হয় হয় হয়, সেইখিনিয়ে বেয়া তাৰমানে তোমাৰ অভিজ্ঞতাও হৈছে, বেয়া হয় হয় হয়, সেইখিনিয়ে তোমাৰ নাটকৰ প্ৰতি যিটো টান আছে, হয়তো সেইটোৱে তোমাক মানে খুব সুন্দৰকে সেই চৰিত্ৰটো ৰূপায়ণ কৰাত সহায় কৰিলে চাগে। হয়, আৰু এইখিনিতে তোমাক মই মানে তোমাৰ দুটামান সৰু মানে কুৱেশ্যন সুধিব বিচাৰিছো, যেনেকে ধৰা তোমাৰ প্ৰিয় নাট্যকাৰ কোন বাৰু? প্ৰিয় নাট্যকাৰ, এইটো এটা খুব জটিল প্ৰশ্ন। প্ৰিয় নাট্যকাৰ বুলি ক'ব কাৰণে মোৰ খুব দিগদাৰ লাগে। মই হ'লেও তথাপি কম, মোৰ অজয় শুক্লাই যিদৰে ব্যংগাত্মক নাটক কিছুমানেৰে সমাজ ব্যৱস্থাখনক তেওঁ একেবাৰে নিৰ্মোহভাৱে বিশ্লেষণ কৰিছে, নিৰ্মোহভাৱে তেওঁ সমালোচনা কৰিছে, তেওঁ মোৰ ভাল লাগে। ইৰফান হাবিবৰ নাটক মোৰ ভাল লাগে। তেনেধৰণৰ নাট্যকাৰ বহুত আছে। গতিকে প্ৰিয় বুলি ক'লে মোৰ খুব দিগদাৰ। মই কিন্তু এটা কথা বিশ্বাস কৰো, এই যে জ্যেষ্ঠসকল আছে, আমাৰ ভাৰতৰ বিখ্যাত নাট্যকাৰ, বিখ্যাত নাটক পৰিচালকসকল আছে, কেতিয়াবা আপুনি যদি বৰ্তমান সময়ৰ অসমীয়া নাটকৰ ট্ৰেণ্ডবোৰ চাই, আপুনি চাব ইমান ভাল এক্টৰ কিছুমান ওলাইছে, ইমান ভাল কিছুমান নাট্যকাৰ ওলাইছে, পৰিচালক ওলাইছে, সঁচাকে বহুত প্ৰতিশ্ৰুতি সম্পন্ন, বহুত সম্ভাৱনাপূৰ্ণ। মই আকৌ কৈছো, আপুনি মোক এই যে নাটকৰ যিটো ট্ৰেণ্ড চলি আছে, নাটকৰ যিটো বৰ্তমানৰ ধাৰা, তাত আপুনি মোক আচলতে নাট্যশিল্পী বুলি চিনাকি কৰাই দিলে মই নিজে লাজ পাম। পৰিৱেশটো এনেকুৱা, মই সাংবাদিকত মই নাটক ভাল পাওঁ কাৰণে মই নাটক কৰিব গৈছো, কিন্তু তেওঁলোকে ইমান সম্ভাৱনা লৈ কাম কৰি আছে, ইমান প্ৰতিশ্ৰুতি বহন কৰি কাম কৰিছে, আচৰিত আচৰিত হবলগীয়া। মই এজন ব্যক্তিৰ নাম উল্লেখ কৰিম, প্ৰাঞ্জল কে শইকীয়া। তেওঁ নাট্যকাৰ পৰিচালক, তেওঁৰ নাটক মোৰ বৰ ভাল লাগে, তেওঁ নিজে লিখিছেও, তেওঁৰ নাটক মোৰ ভাল লাগিছে, দুই এখন নাটক মোৰ বৰ ভাল লাগিছে। মানৱেন্দ্ৰ ৰংহান চৌধুৰী, তেওঁ মাজতে দুখন খুব ভাল নাটক কৰিছে, এখন কৰিছে তৃতীয়, এই তৃতীয় লিংগৰ ওপৰত তেওঁ নাটকখন কৰিছে, সমস্যা সংঘাত ঘটনা, সেইখন শেহতীয়াকে পেচাদাৰী নাটক ভাল পোৱা, ভ্ৰাম্যমাণ নাটক ভাল পোৱা মানুহেও আহি হলত বহি নাটকখন চাবলৈ বাধ্য হৈছে, তৃতীয়। তেওঁৰ আৰু এখন নাটক আছে কমফৰ্ট ওমেন। কমফৰ্ট ওমেন দ্বিতীয় বিশ্বযুদ্ধৰ পিছত জাপানী সৈন্যসকলে নাগালেণ্ডৰ বহু মহিলাক কমফৰ্ট ওমেন হিচাপে তেওঁলোকে লৈ গৈছিলে তেওঁলোকৰ কেম্পলৈকে। সেই নাটক এখন তেওঁ তেনেকৈ লিখিছিলে, তেওঁ পৰিচালনা কৰিছে, মোৰ বিৰাট ভাল লাগিছিলে নাটক এখন। তেওঁ নতুনখিনি কথা কৈছে, তেওঁলোকৰ নাটকবোৰ যথেষ্ট ভাল লাগে। হয় হয়, আৰু তোমাৰ এনে কাৰ অভিনয় ভাল লাগে বাৰু? মানে কাৰ অভিনয় চালে খুব মানে হৃদয়ত তোমাৰ চুই যায়, তেনেকুৱা কোন আছে বাৰু? মই আপুনি মোক নুসুধিব এনেকুৱা প্ৰশ্নবোৰ, মই এই কাৰণে নুসুধিব, মোৰ মানুহজন মোক বোলে চব ভাল লাগি যায়, মোৰ মানে খুব সহজতে মই সন্তুষ্ট হৈ থাকো। আপুনি বিশ্বাস কৰক, মোৰ শ্বাহৰুখ খানকো ভাল লাগে, নানা পাটেকাৰকো ভাল লাগে, মোৰ
মই ভাল লগা কথাটো মই মানে খুব সহজতে মোৰ ভাল লাগি যায়। কিন্তু হয় ভাল অভিনয় যিয়ে মোক কন্দুৱাই দিব পাৰে তেনেকুৱা অভিনয় শিল্পী কেইবাগৰাকীও আছে, চাইছো, নাটক চাই মোক ভাল লাগিছে। মই আকৌ জ্যেষ্ঠসকলৰ কথালৈ নাযাওঁ, হুম, মই নতুন বিলাকৰ কথা কম। আমাৰ যিখিনি প্ৰতিশ্ৰুতি সম্পন্ন শিল্পী ওলাইছে, কমল লোচন, আপুনি কেতিয়াবা কমল লোচনৰ অভিনয় চাবচোন। হুম, আপুনি কমলে কৰা কেৰেক্টাৰটোৰ পৰা আপুনি বাহিৰলৈ ওলাই আহিব নোৱাৰিব। মোৰ সি আজি এখন প্ৰিয় অভিনেতা। মোৰ কলেজত মোতকে জুনিয়ৰ আছিলে। হুম, মোৰ প্ৰিয় অভিনেতাৰ ভিতৰত কমল লোচন এজন। মই চিনিয়ৰ সকলৰ কথা নকওঁ, হুম, হুম, বহুতো প্ৰিয় অভিনেতা বহুত আছে। হুম, মেইন ষ্ট্ৰীম চিনেমাৰ পৰা হওক, পেৰেলেল চিনেমাৰ পৰা হওক, বিভিন্ন অভিনয় শিল্পী আজিকালি বাৰু ভাৰতবৰ্ষতে মেইন ষ্ট্ৰীম চিনেমা আৰু পেৰেলেল চিনেমাৰ ডিফাৰেন্সটো কমি অহাৰ লগে লগে প্ৰকৃত অভিনয় শিল্পীসকলে সঁচাকৈ সন্মান পাবলৈ আৰু বেছি এখন বৃহৎ পৰিসৰ পাইছে। গতিকে সেই কথাটো নকওঁ, কিন্তু মই নতুন বিলাকৰ কথা কৈছো। কমল লোচনৰ মোৰ অভিনয় বিৰাট ভাল লাগে। হুম, সৰু সৰু ল'ৰা কিছুমান আছে, বৰ ভাল নাটক আছে। দিৱস, এই খুব ভাল এক্টৰ। হুম, বিৰিঞ্চি বুলি এজন ল'ৰা আছে, মুন শইকীয়া, এটি খুব ভাল এক্টৰ। অকমান সুযোগ পালে সিহঁতে বহুত ওপৰলৈ যাব। মই হুম, নতুনৰ হুম, কথাই ক'ম বা মোক আপুনি চিনিয়ৰ মানুহৰ কথা নুসুধিব। হুম, ৰিমজিম ডেকা, ৰিমজিমৰ অভিনয় মোৰ খুব ভাল লাগে। ইহঁতে খুব ভাল এক্টৰ আচলতে। হুম, মই নতুন খিনি কথাহে ক'লো দেই, মোৰ পুৰণা খিনি কথা ক'ব কাৰণে ইচ্ছাও কৰা নাই। আৰু হয় তেওঁলোকৰ কথা ক'বৰ কাৰণে মই অভিনয়ৰ কথাও ইমান নাজানো, নাটকৰ কথাও ইমান নাজানো। গতিকে চাই ভাল পাওঁ, ইমান খিনিয়ে ক'ম। হয় হয়। আৰু শেষত মই অনুষ্ঠানটো সামৰাৰ আগত মই আকৌ সাংবাদিকতালৈ ঘূৰি যাওঁ। মানে মই সাংবাদিকতাৰো এটা অভিজ্ঞতাৰ বিষয়ে মই জানিব বিচাৰিম, যিহেতু মই তোমাক একেবাৰে শেষত শেহতীয়াকে মই তোমাক লগ পাইছিলো। আমাৰ যেতিয়া কাজিৰঙা উচ্ছেদ হৈছিলে সেই সময়ত লগ পাইছিলো। তুমি গৈছিলা তালৈ, খুব সুন্দৰকে তুমি কাভাৰেজ কৰিলা নিউজখিনি, আৰু তাৰ কাৰণে মই আজিও তোমাৰ ওচৰত কৃতজ্ঞ। খুব এটা সুন্দৰ অনুষ্ঠান কৰিছিলা তুমি। হয়। এতিয়া মানে এনেকে যে তুমি ধৰা কেতিয়াবা বহুত ঠাইলৈ গুচি যাবলগীয়া হয় ঘপক কৰে, মানে বহু দূৰ দূৰণিলে, অসমৰ বিভিন্ন ঠাইলে। তো তেনেকুৱা সেই যোৱাৰ সময়ত তেনেকুৱা তোমাৰ কিবা অভিজ্ঞতা আছে নেকি? ভালেই হওক বা বেয়াই হওক, মানে তেনেকুৱা এটা অভিজ্ঞতা শ্বেয়াৰ কৰিবা নেকি শেষত? আছে, ভয়ংকৰ অভিজ্ঞতা বহুকেইটা আছে। মই আজি উম, কিছুমান কথা নকওঁ, এটা উম, কথা ক'ম কেনেকুৱা ভয়ংকৰ অভিজ্ঞতা আছে। এবাৰ মই হঠাৎ গুচি যাবলগীয়া হ'ল বিলাসীপাৰা এইটো ফালত। উম, বিলাসীপাৰাৰ ফালত গৈ মই বানপানী কভাৰেজ কৰিছো। উভতি আহি আছো মই গোৱালপাৰাৰে আহি। তাৰ কিছুদিন আগতে ক্লাউড ব্লাষ্ট হৈছিলে মেঘালয়ৰ সেইটো সীমাত। আমি মানকাছৰে সেইফালে সোমাই যাব লাগিব এইফালে। সেই দিনটোৰ অভিজ্ঞতা ক'ব লাগিব, মোৰ সঁচাকৈ বৰ ভয় লগা অভিজ্ঞতা বুলি ক'ব লাগিব। আমি সাংবাদিকৰ এই এটা বৰ বেয়া নেচাৰ আছে, যে আমি যামেই তাৰমানে। এবাৰ যদি যাম বুলি ভাবিছো আৰু যামেই আৰু। অফিচকো জনোৱা নাই, মই ঘৰতো জনোৱা নাই, কাকো জনোৱা নাই, গুচি গৈছো। নেটৱৰ্ক নাই। গাড়ীখনত আমি DSNG ভান এখন, আমাৰ DSNG ভানৰ যিজন ইঞ্জিনিয়াৰ আছিলে তেওঁ UPৰ আছিলে, যিজন ড্ৰাইভাৰ আছিলে এইজনো UPৰ আছিলে, মোৰ লগত এজন কেমেৰা পাৰ্চন আছিলে উৎপল বুলি। আমি চাৰিজন গুচি গৈছো। উম, মানুহক সুধো এই ঠাইতো কিমান দূৰ, কয় যে আৰু আধা ঘন্টা মানে গলেই পাম। আধা ঘন্টা বুলি কোৱাৰ পিছত আমি প্ৰায় 1.5 ঘন্টা যাওঁ, আৰু কিমান দূৰ, আৰু আধা ঘন্টা মানৰ পিছত পাম। আমি প্ৰায় 6 ঘন্টামান দূৰ গুচি গলো। সেইখিনি সময়তে এবাৰ নেটৱৰ্কটো পাই মই নিতু দাক, আমাৰ এডিটৰ ইন চিফ উম, নিতুমণি শইকীয়া ডাঙৰীয়াক, মই তেওঁক ফোন কৰি জনাইছো যে ক্লাউড ব্লাষ্ট য'ত হৈছিলে মই তালৈকে গৈ আছো, আৰু তাত খুব ভাল ভিজুৱেল পাম, সেইখিনি মোক দৰকাৰী হ'ব। উম, প্ৰায় 6 ঘন্টামান যোৱাৰ পিছত মই সেই স্থানত উপস্থিত হৈছো। আৰু ৰাস্তাটো দুৰ্গম কাৰণেহে 6 ঘন্টা লাগিছে, আচলতে সেইটো 2 ঘন্টাৰ বাট। আৰু তাত যিটো পৰিৱেশ দেখিছিলো, সঁচাকে বানপানী বিধ্বস্ত কৰি থৈছিলে। ক্লাউড ব্লাষ্ট হোৱাৰ পিছত সৰু সৰু ঘৰবোৰ উটি গৈছে। এঘৰ মানুহৰ ঘৰত গৈছো, তেওঁৰ মহিলাগৰাকী জীয়াই আছে, তেওঁলোকৰ ঘৰত 6টা মানুহ মৰিছে। 4টা ল'ৰা, তেওঁৰ হাজবেণ্ড আৰু তেওঁৰ শাহুৱেকক নিজৰ চোতালত সমাধিস্থ কৰা আছে। তেওঁলোকৰ ঘৰত গৈছো। এইবিলাক খুব কষ্টকৰ অভিজ্ঞতা। উম, এই কষ্টকৰ অভিজ্ঞতা, আৰু এই যে আমি গলো, আমি ৰাতিপুৱা ওলাই গলো গোৱালপাৰাৰ পৰা ঘূৰি অহাৰ সময়ত, বিলাসীপাৰাৰ পৰা ঘূৰি অহাৰ সময়ত, এই যোৱাৰ সময়ত আমি একো খোৱা নাই, আৰু গোটেই ৰাতিটো আমি খাব পোৱা নাই। উম, একেবাৰে দুৰ্গম ৰাস্তা। উম, ৰাস্তা বুলি কবলৈ একো নাই। তাৰমানে ইয়াত আমি দেখিছো, ইয়াত বিৰাট ডাঙৰ এটা পুখুৰীৰ নিচিনা কিবা আছে। কি হৈছিল বোলে, তাত স্কুল আছিল, স্কুলখন গুচি গ'ল তাত। তেনেকুৱা ধৰণৰ কথা। একেবাৰে ভয়ংকৰ পথ। গাড়ী বিভিন্ন জেগাত ঠেলিছো, তেনেকে আহিছো। কথাটোত শেষটোত মানে একদম হাঁহি উঠা আৰু ভয় লগা। এই দুৰ্গম পথটো 6 ঘন্টা যে গৈছো, আহোতে কিন্তু আমি 4 ঘন্টা মানত আহি আকৌ আমি
গোৱালপাৰালৈ সোমাই যোৱা সেই যিখিনি পইণ্ট সেই পইণ্টটো পাইছো। গতিকে তাৰপিছত আকৌ আমি গুৱাহাটী আহি আছো। গুৱাহাটী আহি থকাৰ সময়ত আমাৰ ঠিক এয়াৰপৰ্ট পোৱাৰ সময়তে আমাৰ চকাটো ফুটিছে গাড়ীখনৰ, DSNG খনৰ। DSNG খনৰ চকা ফুটাৰ পিছত মই ক'লো এনেই ভোক লাগিছে, খাবলৈ নাই, একো আধা ঘণ্টা লাগিব। এতিয়া মোৰ DSNG ইঞ্জিনিয়াৰটো অনিল যাদৱ আছিলে নামটো, অনিলে কৈছে ৰ'ব আধা ঘণ্টাত নহ'ব। বোলে কিয়? মোৰ একো স্পেয়াৰ চকা নাই। তাৰপিছত আৰু এখন DSNG তাৰ লগৰ মতাই এটা চকা লৈ গৈছে, তাৰপিছত তাৰ ঠিক কৰি আহিছে। এতিয়া ভাবিছো যদি এই কথাটো ইয়াত নহয় তাত হলে আমি কি কৰিলো হয়। সি কৈছে আপোনালোকেতো আধা ঘণ্টা যাম বুলি কৈছে, গতিকে আধা ঘণ্টা যাম বুলি কৈ গৈ আছো। তাৰ কাৰণেতো দুখ দিব নোৱাৰা হলো। সি কৈছে হয়তো মোৰ দুখ নহয়। সি আকৌ মুখে উল্টাই ধমকি দিয়ে, আপুনি আধা ঘণ্টা যাম বুলি কৈছে, মইনো কেনেকে জানো আপুনি দুঘণ্টাকে 6 ঘণ্টা যাব। তেনেকুৱা ধৰণৰ অভিজ্ঞতা কিছুমান হৈছে। বানপানীৰ সময়ত কিছুমান অভিজ্ঞতা হৈছিলে। ঠিক সেইদৰে বোমা বিস্ফোৰণৰ সময়ত মই কাভাৰ কৰিছিলো এবাৰ মালিগাঁৱত। খুব কষ্টকৰ অভিজ্ঞতা হৈছে। বৰ ভয়ানক দুৰ্ঘটনা কিছুমান আমি টেলিকাষ্ট কৰিবলগীয়া হৈছে। বহুতে ভাবে আমি ইমান নিৰ্দয় কেনেকে হওঁ, ইমান নিষ্ঠুৰ কেনেকে হওঁ, সেইখিনি সময়ত আমি কাভাৰেজ কৰো। সেই কথাখিনি আচলতে একেবাৰে প্ৰফেচনেল কথা। আমি কিমান নিষ্ঠুৰ, আমি কিমান নিৰ্দয়, সেই কথাটো বেলেগে বুজিব নোৱাৰিব। আমাৰ লগৰ বহু আছে এনেকুৱা সাংবাদিক যিয়ে দুৰ্ঘটনা এটা কাভাৰেজ কৰি অহাৰ পিছত ভাত খাব নোৱাৰে। আমাৰ লগত এনে সাংবাদিক বহু আছে যিয়ে দুৰ্দশাগ্ৰস্ত এটা পৰিয়ালক নিউজ কাভাৰেজ কৰি অহাৰ পিছত সি টোপনি মাৰিব নোৱাৰে। তেনেকুৱা ধৰণৰ অভিজ্ঞতা মোৰো হৈছে। সেই কথাবিলাকে আচলতে আমাক বিভিন্ন সমালোচনাৰ পিছতো আমাক কিন্তু উৎসাহিত কৰে, আমাক কিন্তু দৃঢ় কৰি তোলে যে সাংবাদিকতাৰ এই মজাটো আছে, আমি কৰি যাম, তেওঁলোকৰ সৈতে কিবা এটা কৰিম। কি কৰিব পাৰিছো আজিলৈকে নাজানে। মই আকৌ কৈছো আমি যিখন ফিল্ডত কাম কৰিছো এই দুয়োখন ফিল্ডৰ পৰিসৰ অতি বহল, আৰু সেই বহল ফিল্ডৰ আমি একেবাৰে ক্ষুদ্ৰতম এটি অংশ। এই ক্ষুদ্ৰতম এটি অংশ হৈ কিবা যে কৰিব পাৰিম, একেদিনা কিবা সলনি কৰিব পাৰিম, সেইটো কোনেও ক'ব নোৱাৰে। কিন্তু চেষ্টা কৰি থকাত অসুবিধা কি, সেই চেষ্টাটো কৰি আছো। হয় অমৰেন্দ্ৰ, ভাল লাগিলে তোমাৰ সৈতে কথা পাতি আজি। মানে তুমি ইমান সুন্দৰকে নাটকৰ বিষয়ে ক'লা, সাংবাদিকতাৰ বিষয়ে ক'লা, মানে তুমি কি অভিজ্ঞতা তোমাৰ হ'ল সেই সকলোখিনি খুব সুন্দৰকে তুমি শ্বেয়াৰ কৰিলা। আৰু আজি তুমি মোৰ মানে অনুষ্ঠানৰ অতিথি হৈ আহিলা, তাৰ বাবে তোমালৈ অশেষ ধন্যবাদ। তোমাৰ সৈতে কথা পাতি খুবেই ভাল লাগিলে। আৰু মই তোমাৰ আগন্তুক সময়লৈ মোৰ ফালৰ পৰা তোমালৈ শুভকামনা থাকিল। তুমি নাটক নেৰিবা, নাটক কৰি যোৱা, আৰু মানে তোমাক নাটকৰ মঞ্চখনতো চাব বিচাৰো। গতিকে সুন্দৰভাৱে তুমি আগুৱাই যোৱা দুয়োখন ক্ষেত্ৰত, তাকে কামনা কৰিলো। ধন্যবাদ মিতালী বা। আচলতে আপুনি এই সুযোগটো দিয়াৰ কাৰণে মই নিজে আপোনাৰ ওচৰত ঋণী। এনেধৰণে কিছুমান নিজৰ কথা যে কম ভাবিব পৰা নাছিলো। সাংবাদিকতা কৰাৰ সময়ত আমি বিভিন্ন কথা কৈ থাকো, নিজৰ কথা নকওঁ। আজি নিজৰ কথা বহুত কলো। আৰু মই আকৌ কৈছো, মই হাতত যেতিয়া মাইক্ৰফোনটো লওঁ তেতিয়া কথা কিছুমান ক'ব পাৰো। মাইক্ৰফোনটোৰ বিপৰীত থকা ব্যক্তিজনৰ যিটো অভিজ্ঞতা, সেইটো কিমান কষ্টকৰ মই আজি বুজি পাইছো। মই একো সজাই পৰাই ক'ব জনা নাই। মই কথাখিনি ক'ব গৈ আধ হেৰুৱাইছো, কিবা এটা ক'বলৈ গৈ মই কিবা বেলেগ কৈছো, মোৰ তেনেকুৱা লাগিছে। আপুনি অকমান সজাই পৰাই দিব, মই একেবাৰে কষ্ট পাইছো। হয় নিশ্চয়, তুমি ধন্যবাদ। আপুনি খুব সুন্দৰকে কৈছা কথাখিনি। ভাল লাগিলে তোমাৰ সৈতে কথা পাতি। ধন্যবাদ অমৰেন্দ্ৰ, ধন্যবাদ। এয়া আছিল নাটক কৰি ভাল পোৱা অসমৰ এজন অন্যতম সাংবাদিক অমৰেন্দ্ৰ ডেকা। তেওঁলৈ আমাৰ শুভকামনা থাকিল। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অনুপ্ৰাণিত কৰিব। বেল আইকনটো টিপি দিব, নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে চাব পাৰিব। ধন্যবাদ।